ৰাজীৱ ভৱনত নিষিদ্ধ আজমল জনতাক প্ৰলাপ সংলাপ বকা নেতাৰ স্থান নাই ৰাজীৱ ভৱনত এপিচিচিৰ সভাপতি ভূপেন বৰাক এতিয়া লাগে ৰাজ্যৰ চিন্তা কৰা নেতা আৰু এতিয়াৰে পৰা আজমলৰ কথাত কংগ্ৰেছে দিব নোৱাৰিব প্ৰতিক্ৰিয়া এই মন্তব্য সভাপতি ভূপেন বৰাৰ কিছুমান নেতাই কেৱল পলাপ আৰু সংলাপক লৈ জড়িত আমি পলাপ সংলাপক লৈ ব্যস্ত নহয় আমি ৰাইজৰ লগত ৰাইজৰ কাষত আৰু ৰাইজৰ চিন্তাক লৈ পেলাই আমাৰ চিন্তা সেইকাৰণে আমি যিবিলাক নেতাই কেৱল ৰাজনীতিত পলাপ সংলাপৰ মাজেদি ধৰ্মীয় বিভাজন সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰি থাকে তেওঁলোকৰ সম্পৰ্কত আমি ৰাজীৱ ভৱনৰ পৰা আহি থকা সময়ত কোনো ধৰণৰ প্ৰতিক্ৰিয়া দি দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ অকল ইমানেই নহয় পবিত্ৰ ঈদৰ দিনটোতেই মুখ্যমন্ত্ৰীক প্ৰসন্ন কৰি ৰখাৰ স্বাৰ্থতেই ঈদৰ পূৰ্বে এআইইউডিএফৰ প্ৰধান আজমলে কৰা মন্তব্যৰ ক্ষোভ দেখা পোৱা গ'ল স্বয়ং সংখ্যালঘু সম্প্ৰদায়ৰ সকলৰ মাজত ৰাজনীতিক অধিক চতুৰ্য দেখুৱাবলৈ গৈ নিজেই উজ্জতি খালে আজমলে ভেৰগাঁৱত ঈদৰ নামাজৰ অন্তত আজমলৰ মন্তব্যৰ গৰিহণা সংখ্যালঘু লোকৰ আজমল চাহাবে যিখিনি হেৰি কৰিছে সেইখিনি আমাৰ মুছলিম জাতিয়ে বহুত ঘিন কৰিছে এইখিনি আমাৰ মুছলিম জাতিয়ে বহুত বেয়া পাইছে গতিকে মুছলিম জাতিৰ মালিক আজমল চাহাব নহয় আজমল চাহাব ইউডিএফ দলৰহে এটা মালিক গতিকে এইখিনি আজমল চাহাবক মানে আমি মুছলিম সমাজৰ পৰা মানে ধিক্কাৰ দিছোঁ কামেৰে নহলেও মুখচুপতিৰ খেলত সংবাদ শিৰোনাম দখল ৰাজ্যৰ প্ৰধান দুই বিৰোধী দলৰ নেতাৰ কংগ্ৰেছ এআইডিএফৰ মাজত চলা মুখৰোচক চুপতিত নতুনত্ব নাই এই মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বদৰুদ্দিন আজমল ৰাজীৱ ভৱনত সোমাব নোৱাৰা প্ৰসংগত বিশেষ টিপ্পনী পীয়ুষ হাজৰিকাৰ বিধানসভা লোকসভাৰ নিৰ্বাচন আহিলে আকৌ লগ হ'ব আজমল এই মন্তব্য ভূপেন বৰাৰ তেতিয়া আকৌ হুৰ সলনি হ'ব ভূপেন বৰা আৰু আজমলৰ বদৰুদ্দিন আজমলক কেতিয়া কংগ্ৰেছে খেদে কেতিয়া সাবুতি ধৰে আৰু বদৰুদ্দিন আজমলে কেতিয়া কংগ্ৰেছক গালি পাৰে কেতিয়া সাবুতি ধৰে সেই কথা অসমৰ সকলোৱে জানে তেওঁলোক হৈছে এওঁলোকৰ চিষ্টেমটো কেনেকুৱা যেতিয়া প্ৰয়োজন নাই দলি মাৰি দিলোঁ তেওঁলোকৰ কথা বতৰাৰ কোনো ঠিক নাই যদি তেওঁলোকে কেতিয়াবা এনেকৈ কৈ দিব বদৰুদ্দিন আজমলে ক'ব কোন ভূপেন বৰা মোকতো সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে মাতিছে আৰু তেতিয়া আৰু এই ভূপেন বৰাহঁতে সুৰ মাৰি ক'ব হয় আমাৰ হাইকমাণ্ডে যিটো কৈছে আমি শুনিবলৈ বাধ্য গতিকে এওঁলোকৰ গুৰুত্ব সিমানেই ৰাজীৱ ভৱনত তেওঁলোকৰ নাম লগ নলগ আমাৰ মতলব নাই বৰ্তমান কংগ্ৰেছ সভাপতি ভূপেন বৰা আৰু আজমলৰ মাজত চলি থকা পলিটিকেল ড্ৰামাত নতুন এণ্ট্ৰিলৈ শাসকীয় দলৰ দাদা ব্ৰিগেডৰ আন এজন বহুবলকী বিধায়ক দিগন্ত কলিতাই আজি ক'লে এই কথাটো কি বুজায় আজমলৰ প্ৰতি থকা মৰমটো বেছি বঢ়ালেহে তেখেতসকলক তাৰমানে আজমলৰ বিৰুদ্ধে ক'ব নালাগে এতিয়া তেওঁ নিষিদ্ধ কৰিছে এইবিলাক নাটক কংগ্ৰেছে কৰি থাকে আৰু ভূপেন বৰাৰ এই নাটকে কংগ্ৰেছ দলটোক নিজৰ কবৰ নিজে খন্দাৰ দৰে ব্যৱস্থা কৰি লৈছে ইপিনে আজমল ৰাজীৱ ভৱন প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ বিজেপিৰ মুখপাত্ৰদ্বয় জয়ন্ত কুমাৰ দাস আৰু ৰাজীৱ কুমাৰ শৰ্মাৰ আজমলৰ ঘৰত বহি প্লেনিং কৰি ৰাজনীতি কৰে আৰু ৰাজীৱ ভৱনত আজমলৰ নিষিদ্ধ দিনৰ পোহৰত আজমল অহাটো নিবিচাৰে আজমল এনেও ৰাজীৱ ভৱনত নাযায় আজমলৰতো অফিচ আছে ৰাজীৱ ভৱনত নহয় নিশা আজমলৰ ঘৰত বহা সেইটো সৎসাহৰে নিষিদ্ধ কৰক তেওঁলোকৰ লগত সেনেকুৱা ধৰণৰ যোগাযোগ ৰখাটো নিষিদ্ধ কৰক তেতিয়া আমি আদৰণি জনাম আমি বাদ দিয়ক আমি এটা ৰাজনৈতিক দল ৰাইজে আদৰণি জনাব এনেকুৱা ধৰণৰ হাস্যকৰ কথাৰে গোটেই ৰাজনৈতিক গোটেই পৰিৱেশটো তাৰমানে হাস্যকৰ এটা পৰিৱেশলৈ লৈ আহিছে নতুন দিল্লীত আজমলে অমিত শ্বাহক সাক্ষাৎ কৰা বিষয় সাংবাদিকক ব্যাখ্যা কৰিলে কলিতাই মুঠৰ ওপৰত অসমৰ বানপানী দুৰ্যোগৰ সময়ত আমাৰ নেতা বানপীড়িতৰ কাষত থাকক বা নাথাকক ৰাজনৈতিক মুখচুপতিত কিন্তু পিছ পৰি থকা নাই অসমৰ শাসক বিৰোধী ভিডিঅ' জাৰ্নেলিষ্ট হিৰক অসমৰ সহযোগত ভাস্কৰ জ্যোতিৰ শৰ্মাৰ প্ৰতিবেদন প্ৰাগ নিউজ।